মৰ্ণিং নেক্সট দিনা ৰাতিপুৱা মই জাষ্ট উঠিলোঁ। এতিয়া মই ব্ৰাছ কৰিম। আজি ৰাতিপুৱা উঠিয়ে কেমেৰাটো লৈছোঁ। চাব পাৰিছে আমাৰ ব্ৰিজ বনি আছে। মাইনাহঁতে শুই আছে। মই এতিয়া কাপোৰ ধুই দিছিলোঁ ৰাতিয়ে, মই মেলা নাই। মই এতিয়া ওপৰত যাম, মই মুখ ব্ৰাছ কৰি ল'ম, আপোনালোকৰ লগ ফ্ৰেছ হৈ ল'ম। এনেকৈ ক'ব গাইজ, মই মুখ ধুলোঁ। এতিয়া মই ঘৰ ঝাৰু মাৰি আপোনালোক ৰাতি ভিডিঅ' দেখোঁ মানে আপোনালোক ৰাতি আৰু মোৰ ৰাতি আৰু ব্লগ বনোৱা নহ'ল, কাৰণ মোৰ গেছ শেষ হৈ গৈছিলে ৰাতি। তাৰপিছত আকৌ গেছ আনি দিলে। চিলিণ্ডাৰটো মই এনেকৈ থৈ দিছোঁ, চিলিণ্ডাৰ শেষ হৈ গৈছিলে। এইটো চিলিণ্ডাৰ লৈ যাব। আমাৰ যিহেতু 2টা চিলিণ্ডাৰ অলৰেডি আছে, কিন্তু 2টাই খালী পৰি আছে। মই ভবা নাই এইবাৰ ইমান পটককৈ চিলিণ্ডাৰটো শেষ হৈছে। কমেই আছিল নে মই নিজে বেছি ইউজ কৰিছোঁ নাজানো আৰু মই কিবা বনাই থাকোঁ, সেইটো কাৰণে চাগে। আৰু গৰম পানী বহুত কৰা হৈছিলে। তো গাইজ, এতিয়া মই ঘৰ ঝাৰু মাৰোঁ। চাহো বহাইছোঁ ইফালে। মই এতিয়া ৰঙা চাহ খাম। ঘৰটো ঝাৰু মাৰিলোঁ। পাছত মাইনাহঁতে শুই আছে। মাইনা হয় না, স্কুল নোযোৱা? আজি স্কুল বন্ধ, ছেটাৰডে হয়, স্কুল বন্ধ। ঘৰটো ঝাৰু মাৰি আপোনালোকক লগ পাই আছোঁ। ঝাৰুতে থৈ দিছোঁ। গোটেই শুই আছে গাইজ। ফোনটো চলাই দিলোঁ। মাইনাক চাওকচোন কি কৰি দিছে বিচনাৰ অৱস্থা। এইবিলাক কৰি থৈ দে, কি কৰিছে তাই ৰিহালটো উল্টা ফুল্টাকে লগাই থৈছে। ইমানেই উৎপাত কৰে মানে, কি ক'ম আৰু তাইক। যোৱাৰ কাৰণেতো মই ঘৰ চাফ চিকুণ কৰি চুৱা অৰ্ডাৰটো কৰিছোঁ, ৰিচাৰ্জটো কৰিলোঁ। ৰিচাৰ্জ অকণমান কৰিছোঁ, কাৰণ চুৱা অৰ্ডাৰ কৰিছোঁ। ঘৰ চাফাই হৈ আছে, ডিপ ক্লিন কৰিছোঁ। তথাপি মকৰা জালটো আপোনাৰ সদায় লাগে, মানে মকৰা জালটো 2-3 দিন পিছে হৈ যায়। মই চব জাৰি জোকাৰি চব শেষ কৰিছোঁ। বাৰান্দাত অকণমান আছে নেকি, ইয়াতে আছে চাগে অকণমান। গোটেইখিনি চাফা কৰি দিম। তো মই ৰুমটো ঝাৰু মাৰিলোঁ ৰ'ব পটককৈ। লাগে আৰু মই গালি খাই থাকোঁ চুলিৰ কাৰণে। মানে ঘৰত চবফালে খালি চুলি, খালি খাৰাত যি চুলি নপৰে, কাৰণ মই পাকঘৰত গ'লে। তো গাইজ, মই ঘৰ ঝাৰু মাৰা হৈ গ'ল। ঘৰ ঝাৰু মাৰিলোঁ, বাৰান্দা গোটেই সাৰি আহিলোঁ। এতিয়া আপোনাৰ চাহটো খাম, চাহটো খাই কাপোৰ মেলি আহিম। দিনটো কি কৰোঁ চাই থাকিব, দেখাই থাকিম। তো মই এতিয়া চাহ লৈ বহিছোঁ, ৰঙা চাহ। মোৰ গাইজ মুখখন সৰু, কিন্তু গাটো বাঢ়ি গৈ আছে। মোৰ টেনশ্যন লাগিছে। মোক গ্ৰীণ টি আনিছোঁ, গ্ৰীণ টি খাব ইমান বেয়া পাওঁ। গ্ৰীণ টি নাখাওঁ, ৰাতিপুৱা ৰঙা চাহ খাওঁ। কিন্তু মিঠাটো মই এভইড কৰিব লাগিব, কিন্তু চাহত আৰু মিঠা নহ'লে চাহ খায় নেকি। তথাপি মই বহুত কমেই খাওঁ, মানে চেনি নাখাওঁ। তো মই ৰাতিপুৱা খালি চাহ, মানে অকল ৰঙা চাহ, আৰু মই কেকটো খাই ইমান ভাল পাওঁ, এইটো বহুত ভাল লাগে। তো মোৰ কাৰণে এইটো কেকে আনে, চাওক কিমানকেইটা আনিছে। মই ৰাতিও খাইছোঁ, ৰাতি বহুতকেইটা খাইছোঁ। তো মই এইটো লৈছোঁ। ৰাতি মই 3টা নেকি খালোঁৱে। 5 টকীয়া কেকটো ইমান ভাল লাগে, ভিতৰত ক্ৰীম থাকে যে, বহুত টেষ্টি হয় কেকটো। মই চাহটো খাই কাপোৰ মেলিব যাওঁ। মোৰ টোপনি লাগি আছে, উপায় নাই। উঠিলোঁ, কাৰণ মই মাইনাক সদায় স্কুল লৈ যাওঁ। এলাৰ্ম দিয়া থাকে, এলাৰ্ম বাজি আছে মোবাইলত। কি কৰিম, উঠি গ'লোঁ। তাৰপিছত এতিয়া ঘৰটো ঝাৰু মাৰিলোঁ, কাপোৰখিনি মেলি আহিম। তাৰপিছত কালি যিহেতু ৰোজা, মোৰ আদা নহৰু এইবিলাক চব হৈ গ'ল। মই অকণমান বিলাহী, পিঁয়াজ, জলকীয়া এইবিলাক চব মানে পেষ্ট কৰি কিনে আইচত থৈ দিম, মানে আইচিং কৰিম। কালি যেতিয়া ৰান্ধোতে মানে ইফতাৰীৰ সময়ত মোৰ সুবিধা হ'ব আৰু। কালি ইফতাৰী বা কি হয় আৰু আল্লাই জানে আৰু। ৰোজা ৰোজাটো এতিয়া
চাই ৰ'ব আপোনালোকে চাহটো খাওঁ ইমান টাইম মোৰ ফেভৰেট কেক মোৰ চাহৰ কাপ চালে গাইছ কিমান ডাঙৰ এনেকুৱা কাপ দিনটোত 4 বা 5 বাৰ খাওঁ দিনটোত মানে ৰাতিপুৱাৰ পৰা দিনলৈ আবেলিৰ পৰা আকৌ বেলেগ মানে আবেলিৰ পৰা ষ্টাৰ্ট হৈ যায় কাৰণ মাইনাক পঢ়োৱা সময়তো মই চাহ লৈ বহোঁ আকৌ সন্ধিয়াৰ চাহ খাওঁ বাপেকৰ লগত এবাৰ তাৰপিছত আকৌ ৰাতি আমি ভাত খোৱাৰ আগতো চাহ খাওঁ মানে মোক ৰাতিৰ আবেলিৰ টাইমটোৰ পৰা ৰাতিলৈকে আপোনাৰ 4 বাৰমান হৈ যায় মানে দিনটো 10 কাপ ধৰিব পাৰে চাহ সেইকাৰণে চাহ খাওঁ কিন্তু ৰঙা চাহ খাওঁ মই গাখীৰ চাহ এতিয়া বহুত কমি গৈছে নাখাওঁৱে ক'ব গ'লে তো গাইজ মোৰ চাহ খোৱা হ'ল তো মই এতিয়া কাপোৰখিনিৰ ওপৰত যাওঁ মেলি আহোঁ তো মই কেমেৰাটো ষ্টেণ্ডত ফিট কৰি লওঁ কাৰণ ওপৰততো কেমেৰা ধৰা মানুহ নাই কোনো দেখিম তো গাইজ চাব পাৰিছোঁ ইমান কাপোৰ এতিয়া মাইনাৰ পেণ্টটো মেলি থ'লোঁ বহিলে 1 ঘণ্টা শুব পৰা নাই দুবাৰ আহিছে ন এনেকুৱা ভয় লাগিছে তো গাইজ মোৰ কাপোৰ মেলা কৰি হৈ গ'ল আহিলোঁ এতিয়া ঘৰ মুচিম ঘৰ মুচাৰ পিছত বাকী ক'লোঁ অলপ ৰমাদানৰ কাৰণে ডেক'ৰেশ্যন কৰিব আছে এইটো চাব পাৰিছে তাক শুই আছে মাইনা গুড মৰ্ণিং বাবু গুড মৰ্ণিং তো মই এতিয়া পৰ্দা খুলি দিওঁ উঠা আবা ফোন কৰিব কিয় লগা হ'ল মইতো আহি আছিলোঁ না ব্লগিং কৰি আছোঁ তো গাইজ আপোনালোকে চাই থাকিব মই দেখাই থাকিম এতিয়া অলপ টাইম ৰাখিছোঁ মই চাহ দি লওঁ মাইনাকে উঠাওঁ ব্ৰাছ কৰাওঁ গাইজ মই এতিয়া ঘৰ মুচিব ওলাইছোঁ কাম চব শেষ ঘৰ মুচি গা ধুওঁ মাইনা গা ধুই আছে ওলাই মই গা ধুই কিনে আকৌ মই শাশুমাৰ লগত মই অলপ বজাৰত যাব লাগিব কাৰণ ৰেচন ল'ব মানে ৰমজানৰ বজাৰ আছিলে টুকটাক আম্মাৰ লগত যাম আম্মাৰ লগত যাই তাৰপিছত মাফলা দেখাম কি কৰোঁ দিনটো কি আবেলি আৰু আজিতো আপোনাৰ চান ওলাবই ৰোজা যিহেতু কালিৰ পৰা আপোনাক মই দেখাই থাকিম বোলে চাই থাকিব বাই বাই গাইজ তো গাইজ মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ মানে আম্মাহঁতে মোক দেখাব গৈছিলে হায়দৰাবাদৰ পৰা আপোনালোকক আকৌ দিল্লীত গৈছিলে দিল্লীৰ পৰা এটা ধুনীয়া স্পেচিয়েল গিফ্ট আনিছে আৰু স্পেচিয়েল গিফ্ট মই দেখাই আছোঁ এইটো আপোনাৰ জাই নামাজ মাইনা কাৰণে আনিছে এইটো আনিছে জাই নামাজ মাইনাৰ কাৰণে এইটো একদম সৰু বাচ্চাৰ জাই নামাজবিলাক সেয়া হয় মাইনা ৱাশৰুম গৈছে ব্ৰাছ কৰি কলগেট এতে থৈ গৈছে এয়া বাচ্চাৰ জাই নামাজ যে সেইবিলাক মই দাদাই দিছে মাইনাক এইটো গিফ্ট মিনা মোৰ ভাইজানে দিছে আৰু আনিছে ইমান ধুনীয়া এইটো ক্লিপ আনিছে তাৰ কাৰণে এইটো ব্ৰেচলেট মাইনাৰ আৰু এটা ধুনীয়া গিফ্ট মানে তাৰ কাৰণে চুইজাৰ আজি যিহেতু মানে ৰামাদানৰ কাৰণে মাইনা গা ধুই পেলাই এইটো পিন্ধিব নতুন চুইজাৰ ইমান ধুনীয়া লাগিছে চুইজাৰযোৰ চাব পাৰিছে মাইনা গামোচাটো লাগে গাইজ চাব পাৰিছে এইটো মাইনা চুইজাৰ হয়
এইটো বয়ে দিছে তাইক গিফ্ট। এইটো দুপাট্টা হয় চুৰ্ণীটো আৰু এইটো পেণ্টটো হয়। এইখিনি মাইনাৰ ব্ৰেচলেট এয়া আৰু আনিছে কিবা কানি, সেইটো মানে দি পঠোৱা নহ'ল কাৰণ ব নাছিলে বোলে ঘৰত, মাহঁতৰ তাত আছিলে। এতিয়া ব আহিলে আকৌ দি পঠাব। এইখিনি আছিলে, চাই থাকক আপোনালোকে। এতিয়া মই কাপোৰ চাপোৰ পিন্ধিলোঁ গা চা ধুই কাৰণে। এতিয়া মোৰ আমাৰ ঘৰ মুচি আছে। মই যেতিয়া আজান দিব তেতিয়া মই নামাজ পঢ়িম আৰু কেনেকুৱা লাগিছে কমেণ্টত ক'ব। এতিয়া আমাৰ কাম কৰি আছে, দেখাই দিয়া অলপ। হেল্ল' গাইজ, তো মোৰ এটা ৰুম মুচা কমপ্লিট হৈ গ'ল। এতিয়া মাইনা ৰুম মুচি মাইনা গা পা ধুলে, গা ধুই তাই নামাজ পঢ়িব, যিহেতু কালিৰ পৰা ৰোজা, তাই আজিৰ পৰা নামাজ পঢ়িব। আমি নামাজ পঢ়ি আহিছোঁ কণ্টিনিউ। তাই এতিয়া গা পা ধুই কাপোৰযোৰ পিন্ধিলে, আমাৰ দাদাই আনিছিলে যে চাওক, এইটো কাপোৰযোৰ পিন্ধিলে। তাই ৰমাদানৰ কাৰণে আজি নতুন কাপোৰ পিন্ধিছে, ভাল লাগিছে। চাওক তলৰ পৰা ভালকৈ ভিডিঅ' কৰি দিছোঁ, চাওক তলৰ পৰা দেখাই দিব চাওক, এনেকৈ আৰু এনেকৈ দেখাই দিব, এনেকৈ দেখাই দিব, আকৌ হেৰি কৰিব একদম তলৰ পৰা দেখাই দিব। তো গাইজ, মই মোৰ ঘৰ চৰ পৰা ক্লিন কৰিলোঁ। এতিয়া অকল মই চাদৰটো পাৰিম ইয়াতে, মানে তলত মই এখন মানে মেট্ৰেছ এনেকৈ পাৰি ৰাখিছোঁ। এইখিনি এনেকৈ আছে, মই এতিয়া চাদৰ পাৰিম। পাৰা নাই, মই গা ধুই চাদৰটো পাৰিম। এতিয়া গা ধোৱা হৈ গ'ল। এতিয়া মই ৰামাদানৰ কাৰণে ডেক'ৰেশ্যন কৰিম অলপ। কিন্তু মই বহুত ছেড হৈ গ'লোঁ, কাৰণ মই আপোনাৰ হোৱাইট যে লুমৰ নিচিনা, মানে ব্লেংকেটত যেনেকৈ থাকে এনেকৈ একদম ছফ্ট কাপোৰৰ হোৱাইটৰ এটা মই অৰ্ডাৰ কৰিছিলোঁ অনলাইনত। আপোনাৰ সেইটো আহিয়ে পোৱা নাই, আহি পালে ভাল আছিলে। তো মই ৰমাদান কাৰিম এনেকুৱা মই যোৱাবাৰে কিনিছিলোঁ, এইটো এবাৰ নহয়, তেনেকৈ লগাম। আৰু এটা মোৰ লগত পপাৰ্ট হৈ গৈছে। পপাৰ্ট হৈছে মানে কি, মোৰ আপোনাৰ সেয়া আছিলে, লাইট আছিলে, এইবিলাক এনেকৈ ৰছী টাইপ লাইটবিলাক যে থাকে, আমি যে তেনেকৈ বিয়া বাৰুত বা দিৱালী চিৱালী লগাই আৰু তেনেকৈ লাইট আছিলে। গোটেই লাইট মোৰ বেয়া হৈ গ'ল। আনকি বটলৰ যে পায় সেইবিলাক লাইটো মোৰ তিনিটা আছিলে, তিনিটা বেয়া হৈ গ'ল। মই বহুত মানে মই ভাবিছোঁ ভাল আছে, মই নাজানো যে বেয়া হৈ যাব, কাৰণ আছিলে এইবিলাক এনেকৈ তিনিটা আছে, সেইবিলাকো বেয়া হৈছে। কিন্তু মই ভাবি আছোঁ কেনেকৈ লাইটিং কৰিম, কৈছোঁ ৰ'ব, আনি দিয়ে নে নাই নাজানো আৰু লাইটিং হয় নে নহয়। এতিয়া মই নামাজ পঢ়িম, আজান দিছে, মই গা ধুব যাওঁতে আজান দিছে। তো মই এতিয়া নামাজ পঢ়ি আপোনালোক আকৌ লগ পাইছোঁ। মই ৰমাদানৰ ডেক'ৰেশ্যনটো কৰি পেলাই আপোনালোকক দেখাম। ব্লগটো চাগে আজি যদি যায়তো ভালে কথা, আৰু নগ'লে বা কেতিয়া যায় নাজানো। কালিৰ পৰাতো ৰমাদান, কালিৰ পৰা ডেইলি ৰুটিন সদায় এটা ব্লগ দিবই লাগিব। তো আপোনালোকে চাই থাকিব গাইজ। মই এতিয়া নামাজটো পঢ়ি আপোনালোকক আকৌ লগ পাই আছোঁ। বাই বাই। তো গাইজ, মই নামাজ পঢ়িলোঁ, মাইনাও পঢ়িলে। তো মই এতিয়া ৰমাদানৰ কাৰণে ডেক'ৰেশ্যন কৰিম, আপোনালোক দেখাই আছোঁ। মাইনাৰো মই একেলগে নামাজ পঢ়িছিলোঁ, তাই হৈ গৈছে। তাই কি কৰিছে চাওক, চাদৰ পাৰিছে। মই কৈছোঁ আজি একদম নতুন চাদৰ এখন পাৰি দিওঁ। মই নতুন মানে আগতে ইউজ কৰিছোঁ। তো মানে পিল'টো দিয়াচোন, এইটো কুশ্বনটো দিয়াচোন। তো এইটো কুশ্বনত যিটো কভাৰ লগোৱা আছে সেনেকৈ চাদৰ, মানে এইটো আমাৰ হেৰি আছিলে, সৰু বেড এখন আছিলে, বেডৰ কাৰণে লৈছিলোঁ, আপোনাৰ ডিভাইন ছেট বুলি যে কয় এনেকৈ। কিন্তু এতিয়া হয়নে নহয় চাওঁ পাৰি পেলাই, যদি হয়তো ভালে কথা, পাৰি দিম। এতিয়া মাইনা, তুমি আকৌ এবাৰ ঝাৰু মাৰি দিবা দে, কিবা কিবি ওলাইছে। গাইজ, মই এনেকৈ কাৰ্পেট ইয়াতে পাৰি দিলোঁ। আৰু এইটো চাদৰটো লৈছিলোঁ, ইয়াৰে আধা হয়, মানে ফুল নহয়। সেইটো কাৰণে মই কি কৈছোঁ, চাদৰটো নাপাৰিলোঁ, থৈ দিলোঁ। তো মই এতিয়া এনেকৈ এইবিলাক পাৰি দিম, বালিশ কুশ্বনবিলাক ইয়াতে থ'ম। ভাল কৰি কৰা মা, ভাল কৰি। বেয়া কৰি কৰিছোঁ, ভালকৈ কৰিছোঁ। ইমান কি কৰিবা এতিয়া, চাইডত দিব লাগিব আকৌ।
মানে তুই বাকাৰ পৰা ডাইৰেক্ট চাদৰটো উঠি নাহিবা কাৰণ চাদৰটো হোৱাইট কালাৰ ন লেতেৰা হৈ যাব বাবা হ'ব তোমাৰ লগত চাদৰটো মেচিং হৈছে মোৰ কাপোৰৰ লগত ন অঁ দিয়া তো গাইজ চাব পাৰিছে মই এনেকৈ পাৰিছোঁ এইটো চাদৰটো পাৰি দিছোঁ তাৰপিছত ইয়াতে এনেকৈ কাৰ্পেট পাৰি দিছোঁ এনেকৈ তো আমাৰ নামাজ পঢ়া হৈ গ'ল মাইনাত আৰু আমি দুটাই নামাজ পঢ়িলোঁ নামাজ পঢ়ি এতিয়া মই আৰু চব ওলাই ৰাখিছোঁ ৰামাদানৰখিনি এতিয়া ৰেকৰ্ড কৰিম আপোনালোক দেখাই আছে আপোনালোকে চাই ৰ'ব গাইজ মই সজাই আছোঁ আৰু মাইনা মোৰ হেল্পাৰ কেমেৰামেন মাইনা কেমেৰা ধৰি আছে তো সজাই আছোঁ চাওঁ কিমান দূৰলৈ কিমান ভাল হয় মোৰ মনটো বেয়া হৈছে মই লাইটিং কৰিব পৰা নাই তো মই যি আনিব খুজিছিলোঁ এইটো নহ'ল তো মই এইটো ডাইনামাজ পাৰি দিম ইয়াতে গাইজ মই এনেকৈ ডাইনামাজটো পাৰি দিলোঁ ৱাও কি ধুনীয়া লাগিছে আৰু এটা আল্লাৰ সেইটো দিয়া পানীটো এইটো কেতিয়া দিবা এইটো তুমি দেখা তুমি ভিডিঅ' কৈছা তুমি দেখা না এইটো হয় কোৰাণ শৰীফ এখন কোৰাণ শৰীফখন ইয়াত থ'ম খুলি কেনে ওলাই কেনে অ'কে মোৰ অজু আছে গাইজ মই মাত্ৰ নামাজ পঢ়ছোঁ মোৰ হিজাব লগোৱা আছে মাথাত আমাৰ হিজাব লগোৱা আছে চাওক গাইছ কি ধুনীয়া লাগিছে গাইছ মা অলপ এইটো ধৰা মোৰ হাতত ইমানো বেলেঞ্চ নাই মোবাইল পৰি যাব এতিয়া আৰু কি সজালা ইমান সৰু খুৰাঞ্চৰে সৰু খুৰাঞ্চৰি খুৰাঞ্চৰি নহয় কাইদা মই নাজানো গাটো কেনেকুৱা খুজাই আছে মই কি জানো ধৰাচোন এইটো জলদি খুজাইছোঁ মই তো গাইজ মই এনেকৈ সজাই আছোঁ এইটো ৰামাদান কাৰিম লগাইছোঁ কিন্তু মোৰ ইমান দুখ মই লাইটটো মোৰ অহা নাই কাম আৰু আপোনাৰ লাইট অহা নাই মানে কি মোৰ লাইটটো কি ক'ম আৰু দুখৰ কথা নকওঁ আৰু বাদ দিয়ক তো এয়া মোৰ ডেক'ৰেশ্যন কাৰণে মই লাইট এনেকৈ কোৰাণ শৰীফখন থৈছোঁ ইয়াতে এখন মই এইটো মাজাৰত গৈছিলোঁ হাজো মাজাৰত নহয় ভলাগাঁও মাজাৰত গৈছিলোঁ যাওঁতে এইবিলাক আনিছিলোঁ এইবিলাক তো এইটো ইয়াত থ'ম মই আবেলি দেখাম বাৰু মই কেণ্ডেল লগাম এইটো ইয়াত থ'লোঁ গাইজ লেম্পটো ইয়াত থ'লোঁ বাদ বাকী এইখিনি বস্তু ইয়াতে থৈছোঁ এইখিনি ইয়াতে থওঁ এইটো পৰি গ'ল হোৱাইটত হ'লে বেছি শ্ব' উঠিলে হয় কিন্তু একো নাই কিন্তু ভাল লাগিছে তো ৰ'বা Wow, my God! বহুত ভাল লাগিছে এতিয়াতো ভাল লাগিছে ডেকোৰেশ্যন অলপমান তসবিৰ এটা দি দিয়া তসবিৰ মোৰ হোৱাইট কালাৰটো আনা মই তসবিৰ কালাৰটো আৰু আতৰ কস্তুৰী তুমি তাই কি আনিছে গাইজ কাষ্টৰি আনিছে আতৰ আনিছে এনেকৈ থৈছে মাইনাই তো আমাক এইবিলাক লাগিবই আমাক কস্তুৰি আতৰ এনেকুৱা তোমাৰ পিছু জায়নামাজটো দিয়া পিছু এইটো ল মোক পিছু জায়নামাজ উল্টা কৰি থৈ দিছো সিধা কৰি থওঁ চিধাকৈ দিয়া
চিধাকৈ পালে এইটো জায়নমাজ যে মই দেখাইছিলোঁ আপোনালোকক অথনি আমাৰ দাদা আনিছিলে দিল্লীৰ পৰা সৰু জায়নমাজ জল্দি দিয়া বাবু तुम्हारा जायनमाज तो वो जायनमाज ये तो है ना तुम बेले जाएगी এই ক্যান্ডেল লগাব লাগিব ক্যান্ডেল ইয়াত মই সন্ধিয়া যেতিয়া হ'ব তেতিয়া মই কেণ্ডেল লগাই দিম এনেকৈ এতিয়াও আগৰ পৰা ক্যান্ডেল আছে তো গাইছ মাইনাক চাব পাৰিছে তাই মোক হেল্প কৰিছে আজি বহুতখিনি নমাইনা তো মোৰ ফাইনেল লুক এয়া ৰমাদান কৰিম তো আপোনালোকে মই কৈ দিয়া ইয়াতে মানে এইটো আপোনাৰ বেডশ্বীটটো পাৰি দিম এইটো বেডশ্বীট যিটো সৰু হয় তো ডাইনিঙৰ চাইজৰ হয় কাৰণ বহুত সৰু আছিলে বেডটো তো মই এইবিলাক এতিয়া এনেকৈ ৰাখিছোঁ ৰাখোঁ ট্ৰেকেইটা ইয়াতে থৈ দিছা তুমি এইকেইটাত তো গাইছ আপোনালোকে চাই থাকক আৰু মই এতিয়া আম্মাৰ লগত মোক চাচু আম্মা ফোন কৰিছিলে বজাৰত যাব আম্মাই তে আম্মাৰ লগত মই অলপ বজাৰত যাম তো ব্লগটো চাগে ইয়াতে এণ্ড কৰোঁ গাইছ আকৌ কালিৰ পৰা আকৌ নতুন মানে ৰামাদানৰ শুৰুৱাত হ'ব কালিৰ পৰা আকৌ ব্লগ দিম তে চবকে ৰামাদান কৰি মুবাৰক চবকে আসসালামু আলাইকুম তে গাইছ মই ব্লগটো ইয়াতে সামৰিছোঁ আপোনালোকৰ যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আল্লাহ হাফিজ বাই 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 তে গাইছ যদি আপোনালোকৰ চেনেলটো ভাল লাগিছে যদি আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আজি দিনটোৰ দেখাইছিলোঁ কালি ৰাতি মই বজাৰত গৈছিলোঁ কালি ৰাতি মই বজাৰ গৈছিলোঁ কিন্তু মই আপোনালোকক কৈছিলোঁ দেখাম বুলি কিন্তু দেখাব নোৱাৰিলোঁ কাৰণ মোৰ চিলিণ্ডাৰ শেষ হৈ গৈছিলে তাৰপিছত আকৌ মই চিলিণ্ডাৰ মানে মিষ্টাৰে আনি দিছে চিলিণ্ডাৰ তাৰপিছত ৰাতি আৰু মানে মই ৰান্ধা বহাইছিলোঁ আধা চব হৈ পেলাই মিষ্টাৰ মাইনা মোক সুধিছে মিষ্টাৰ মই কৈছোঁ হয় মিষ্টাৰ তাৰপিছত আকৌ মিষ্টাৰে আকৌ আনি দিলে চিলিণ্ডাৰ আনি দিলে তাৰপিছত মই এনেকৈ হুৰা হুৰি গ'ল আৰু মই নবনালোঁ তাৰপিছত আকৌ ৰাতিপুৱা কণ্টিনিউ কৰিলোঁ ব্লগটো তে ব্লগটো যদি চাই ভাল লাগিছে আপোনালোকে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তে আজিলৈকে বাই গাইছ আল্লাহ হাফিজ বাই